নমস্কাৰ, মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত বিশেষকৈ আলোচনা কৰিম আমাৰ ৰাশি চক্ৰ লগ্ন ভাৱত, অৰ্থাৎ লগ্নত য'ত লং লেখাই আছে, লগ্ন ভাৱ, প্ৰথম ভাৱ। লগ্ন ভাৱত গ্ৰহ বহি থাকিলে সাধাৰণতে এজন জাতকৰ বহু চাৰিত্ৰিক বৈশিষ্ট্য কম পোৱা যায়। এজন জাতক কেনেকুৱা হ'ব, কেনেকুৱা কথা বতৰা, চাল চলন আদি বা মানসিকতাটো কেনেকুৱা হ'ব, এই বিষয়ে যথেষ্ট কথা গম পোৱা যায়। কেতিয়াবা দেখা যায় আপোনাৰ লগ্নত গ্ৰহও নাথাকে। গ্ৰহ নাথাকিলে স্বাভাৱিক তেতিয়াহ'লে সেই যিটো ৰাশিত লগ্নটো হৈ থাকিল সেই ৰাশিৰ স্বভাৱ চৰিত্ৰ বহুত কথা থাকি যায়, আহি যায়। গতিকে চাব পাৰে বেলেগ বেলেগকৈ লেখাই আছে। আপোনাৰ ৰাশি অনুসৰিও আছে এটা চাৰিত্ৰিক বৈশিষ্ট্য, কিন্তু বেছিভাগ প্ৰভাৱ পৰিছে যেতিয়া গ্ৰহ বহি যাব তেতিয়া তাৰ প্ৰভাৱটো কিন্তু আহি যায় এটা জাতকৰ। কিছু হ'লেও মূল কথাটো হ'ল এই যদি এই লগ্নত 9টা গ্ৰহৰ যদি যিকোনো এটা বহি থাকে তেতিয়াহ'লে সেই গ্ৰহৰ পৰা কিছু হ'লেও আপোনাৰ গুণ আয়ত্ত কৰিব, থাকিব সেই গুণ, বা সেইটোকে কোৱা হৈছে চাৰিত্ৰিক বৈশিষ্ট্য। যদি লগ্নত যদি ৰবি থাকে, প্ৰথম ঘৰ ৰবি থাকে, গতিকে ৰবি থাকিলে সেই জাতক সাধাৰণতে কি হয়, জাতক গম্ভীৰ হয়। সেই জাতক স্বাধীন চেতিয়া, মনত ৰাখিব লাগিব, যাৰ ৰবি আছে লগ্ন, সেই জাতকসকল স্বাধীন চেতিয়া, অত্যন্ত আত্মসচেতন, আনৰ ওচৰত সহজে নত স্বীকাৰ কৰিব নোখোজে, নতি স্বীকাৰ বুজিব নোখোজে, কাৰণ স্বাধীন প্ৰিয় ৰবি, নিজে ৰজা বুলি কোৱা হয়। গতিকে লগ্নত ৰবি থকা মানে সেই জাতক কথা বতৰা গম্ভীৰ হয়। আৰু দ্বিতীয় কথা, চন্দ্ৰ। যি জাতকৰ লগ্ন ভাৱত চন্দ্ৰ বহি থাকে সেই জাতক দেখিবলৈ অত্যন্ত সুন্দৰ হয়, ৰূপৱান হয়। আনফালে কোমল মনৰ, দয়ালু হয়। কথা হ'ল যদি সেই চন্দ্ৰ যদি পাপ পীড়িত হয়, পাপ পীড়িত বুলি ক'লে হ'ল কি, আমাৰ অশুভ গ্ৰহ, বিশেষকৈ আমাৰ ৰাহু কেতু শনি যদি কিবা কাৰণ তাত থাকি গ'লে একেলগে চন্দ্ৰৰ লগত, তেনেহ'লে কি হয়, সেই জাতক প্ৰচণ্ড মিথ্যাবাদিতা, এনেকুৱাকৈ কথা ক'ব, চন্দ্ৰ ৰাহু হওক থাকক বা সেনেকুৱা থাকিলে, তেতিয়াহ'লে কি কয়, মিথ্যাবাদিতা, অৰ্থাৎ যদি এনেকুৱা মিছা ক'ব, আপুনি মিছাটোকে সঁচা বুলি ভাবি যাব, এনেকুৱাও মিছা কথা ক'ব পৰা হয় যদি চন্দ্ৰ পাপ পীড়িত হয়। আনফালে চঞ্চল হয়, মানসিকভাৱে চঞ্চল হয়, থাকি যায়। লগ্নত যদি মংগল থাকে তেতিয়াহ'লে জাতক হতবুদ্ধি পৰায়ণ, দধৰ মধৰত পৰি যায়। সেইযোৰ কোৱা হয়, দধৰ মধৰত পৰা, কিটো কৰিম কোনটো আগত নকৰিম, সেইকাৰণে কৈছে হতবুদ্ধি পৰায়ণ। জাতক খঙাল হয়, এই জাতক অত্যন্ত খঙাল। মংগল যদি লগ্নত আছে সেই জাতক খঙাল, আমাক তিনিষ্কৃত খং উঠা বুলি যিটো কয়, তৎক্ষণাত খং উঠি যায়, সৰু কথাতে খং উঠি যায়। অলপ ইফাল সিফাল কৰিলে কণ্ট্ৰলটো সেনাহানে আৰু। কিন্তু শাস্ত্ৰজ্ঞ, শাস্ত্ৰৰ প্ৰতি এটা গভীৰ অধ্যয়নশীল মন থাকে, সেইকাৰণে কোৱা গৈছে খঙাল হ'লেও শাস্ত্ৰজ্ঞও হয়। গতিকে মংগলৰ লগ্নৰ যিসকল জাতকৰ আছে সেইবিলাক ফল পাবয়ে। যদি বুধ থাকে, কোনোবা জাতকৰ যদি লগ্নত বুধ আছে, তেনেহ'লে সেই জাতক শান্ত, ধীৰ স্থিৰ, শান্ত ধীৰ স্থিৰ আৰু বিদ্যান হয়, তীক্ষ্ণ বুদ্ধি সম্পন্ন হয় এইবিলাক, সেইকাৰণে বিদ্যানো হয়। আৰু যদি বৃহস্পতি থাকে, কাৰোবাৰ লগ্নত বৃহস্পতি থাকি গ'ল, তেনেহ'লে সেই জাতক জ্ঞানী, সেই জাতক উদাৰ হয়, বিদ্যান
এই জাতকৰ বৃহস্পতি লগ্নত থকাটো এটা ভাল, কাৰণ লগ্নত থাকিলে আপোনাৰ লগ্নৰ পৰা পঞ্চম ভাৱত দৃষ্টি দি থাকিব। পঞ্চম ভাৱটো আমাৰ শিক্ষাৰ স্থান হয়, মূল কথা। গতিকে সেই জাতক বিদ্যান হ'ব, তাৰ লগত শাস্ত্ৰজ্ঞও হ'ব। গতিকে বৃহস্পতিৰ লগ্নত থকাটো এটা শুভ। এইকাৰণে ডাইৰেক্ট দৃষ্টিটো পঞ্চম স্থানত থাকে, লগ্নৰ পৰা পঞ্চম স্থান, লগ্ন নৱম স্থানত দৃষ্টি থাকে, ভাগ্যস্থানতো দৃষ্টি থাকে। এইকাৰণে লগ্নত বৃহস্পতি যি জাতক, সেই জাতক আনফালে উদাৰ প্ৰকৃতিৰ হয়। যদি শুক্ৰ থাকি যায়, এইটো শুক্ৰ যদি থাকি যায়, কথা হ'ল সেই জাতক সমাজৰ সকলোৰে লগত মিলিব পৰা ক্ষমতা, সেই জাতক সহজে মিলিব পাৰে আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ হয়। মনত ৰাখিব, সেই জাতক শুক্ৰ থকা মানে সেই জাতক সকলোৰ লগত মিলি যাব পাৰে আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ হয়। যদি শনি থাকে, আহি গ'ল শনি থাকিলে জাতক ধীৰ স্থিৰ, কথা বতৰা পোৱা যায়। এটা কথা আছে, এজন লগ্নত শনি থকা জাতক গম পোৱা যায়, কম বয়সতে গম পোৱা যায়। সি এনেকুৱা কথা বতৰা ক'ব যে মানে বয়সৰ পাৰ্থক্য আমি ধৰিব নোৱাৰিব। আমি কওঁ নে একদম মানে বুঢ়া মানুহৰ কথা কোৱা দিছে, বাপা এই নামান চলিটোৱে, এই সৰু চলিটোৱে একদম মানে বুঢ়া মানুহৰ নিচিনা কথা কোৱা দিছে। আমি যে কওঁ শনি থাকে, শনি লগ্নত থকা সৃষ্টি যিকোনো কথা সহজতে আপোনাৰ মন্তব্য নিদিয়ে। চাব পাৰে আপুনি, যাৰ শনি আছে লগ্নত, সেই জাতক সহজতে যিকোনো কথাৰ একদম সৃষ্টি শুনি থাকিব, চব শান্ত শিষ্ট শুনি থাকিব। কিন্তু যেতিয়া এটা কথা ক'ব, সেইটোৱে আপোনাক বহাই দিব। অথচ বয়স লাগে তাৰ 10-12 বছৰে হওক, এটা কথা কৈ দিব। দেখাত কম বয়সৰ ল'ৰা, ইমান সূক্ষ্মভাৱে কৈ পেলাব না বিচাৰটো আপুনি মই, তাত একো বাৰ্তা নাপায়। গতিকে আছে শনি থাকিলে কিন্তু সৃষ্টিৰ আৰু আনফালে আধ্যাত্মিকতা পিছত হ'লে আহি যায়। এইটো আধ্যাত্মিকতা, ধৰ্মীয় ভাৱ, ধৰ্মীয় ক্ষেত্ৰত বিশ্বাস, ঈশ্বৰ বিশ্বাসটো প্ৰবল হৈ থাকে। সেইকাৰণে আধ্যাত্মিকতা থাকে। ৰাহু মূল কথা, জানিব লগা কথা। লগ্নত ৰাহু থাকিল, জাতক কি হ'ব? জাতক লোভী হয়, লোভ। গতিকে লোভী হ'ব, নিজৰ মতত চলিব বিচৰা। এই জাতক নিজৰ মতত চলে, কাৰো কথা শুনিব নোখোজে। আৰু কোনোবাই যদি কিবা কয়ও গুৰুত্ব নিদিয়ে, সেনেকৈ আৰু। কিন্তু সাহসী হয় দেই, লগ্নত যদি ৰাহু থাকে জাতক অত্যন্ত সাহসী হয়। এইটো মনত ৰাখিব, ৰবিৰ নিচিনা চাইলেঞ্চ। কিন্তু লোভটো থাকে, এইটো কথা থাকি যায়। আৰু এইটো ক'লোৱে, নিজৰ মতত চলিব বিচাৰে, আনৰ কথা সহজে হজম কৰিব টান পায়, অৰ্থাৎ মানিব নোখোজা, গুৰুত্ব নিদিয়ে। আপুনি মানিব। আহি গ'ল কেতু। লগ্নত কেতু থাকিলে কি হয়? জাতক ভীৰু, জাতকৰ মাজত ভীৰুতা থাকে। ভীৰুতা মানে কি? প্ৰতি মুহূৰ্তত ভয় ভাৱ এটা সোমাই থাকে, এইকাৰণে কৈছে ভীৰুতা। কিন্তু ধাৰ্মিক হয়, মনত ৰাখিব। কিন্তু কেতুৱে আধ্যাত্মিকতা লৈ গুচি যায়। সেইকাৰণে বহুত কথা আছে। ৰাহুৰ চৰিত্ৰ, কেতুৰ চৰিত্ৰ আকাশ পাতাল। আপুনি ৰাহুৰ লগত কেতুক ধৰিলে নহ'ব। কেতুৰ চৰিত্ৰত চাৰিত্ৰিক গুণটো বেলেগ হয়, আৰু আনফালে এনেকুৱা দুয়োটাৰ মাজত আনফালে ধাৰ্মিক হয়, নকল বিদ্যা। মানে খুব গোপন, মানে নকল বিদ্যা, আৰু যিকোনো বস্তু মানে আপোনাৰ ফ'ল' কৰিব পাৰে সহজে। সেইকাৰণে কৈছে নকল বিদ্যা। যিকোনো বস্তু ফ'ল' কৰা এটা গুণ থাকে, কেতু যদি লগ্নত থাকে। আনফালে দিছে জ্যোতিষী, লগ্নত কেতু থাকিলেও জ্যোতিষী হয়। হয়তো
কথা বহুতে কথা আছে আগতে কৈছোঁ যে যৌতিক এনে আপোনাৰতো আগতে মই আগতে ভিডিঅ' এটাত কৈছোঁ যে যৌতিকটো বস্তুটো একচুৱেলি যৌতিকী হ'ব লগা হ'লে কেইটামান গ্ৰহৰ ওপৰত বেছি ডিপেণ্ড কৰে মানে কেতু আহি যায় এতিয়া কেতু যদি লগ্নত থাকে সিও যৌতিকী হ'ব পাৰে অষ্টমত যদি আপোনাৰ ৰাহু থাকে সিও যৌতিকী হয় অষ্টমত যদি আপোনাৰ বিশেষকৈ যৌতিকী হ'ব লগা হ'লে অষ্টমত যদি শনি থাকে যৌতিকী হ'ব শনি বুধ একেলগে যদি থাকি যায় লগ্নত হওক দ্বিতীয় ভাৱত বা যৌতিকী হয় এইবিলাক আছে আৰু যৌতিকী সূত্ৰ এইবিলাক গতিকে অকল জ্যোতিষী মোটামুটি জ্যোতিষী এজন হ'ব লগা হ'লে ভাল জ্যোতিষী তাৰ মানে কেইটামান চৰিত্ৰিক বৈশিষ্ট্যবোৰ থাকে আৰু বিশেষকৈ বুধো আহি যায় জ্যোতিষৰ লগত বুধ আহি যায় কেতু আহি যায় লগ্নত হ'লে ৰাহু আহি যায় শনিটো থাকিলে বুধ এনেকুৱা আৰু আছে আৰু এনে তথাপিও এইকেইটা মূল সূত্ৰ আৰু স্থানবিলাক সেনেকুৱাই আৰু এই যে কৈ দিলোঁ হ'ব এনেই আপোনালোকে চাই ল'ব নিজৰ চৰিত্ৰ পাব তাৰে মাজৰ ৰাশিৰ চৰিত্ৰ আহি যাব যদি কেতিয়াবা দেখা যায় 2-3টা গ্ৰহ থাকে প্ৰত্যেকটাৰে প্ৰভাৱ পৰি যায় অলপ অলপ হ'লেও দেখা যায় 3টা চাকি যায় এৰিছোঁ ভালে থাকক কুশলে থাকক আজিলৈ ইমানে নিজৰ গুণখনত চাই ল'ব আৰু সুধিব পাৰে যে ছাৰ মোৰ লগ্নত নাই লগ্নপতি য'ত থাকে তাততো বেলেগ কথা তাৰ আৰু স্বভাৱ আহি যাব সেইটো আনফালে যিটো ৰাশিৰ পৰা আহি যাব আমি যি কওঁ ৰাশি যে মকৰ ৰাশিৰ মানুহবিলাক জাতক জাতিকাসকল এনেকুৱা তেনেকুৱা এতিয়া বেছি আহি যাব এটা কম্বিনেশ্যন আহি যাব দুটাৰ মাজত গ্ৰহটোৰো আহি যাব আৰু ৰাশিটোৰো আহি যাব কিছু মনত ৰাখিব তথাপিতো লামচাম গম পোৱা যায় এটা লগ্নত মানে গ্ৰহ থাকিলে তেতিয়া গম পোৱা যায় জাতকৰ চাৰিত্ৰিক কিছুমান গুণ এনেকৈ ফুটি উঠে সময়ত এৰিছোঁ ভালে থাকক কুশলে থাকক